শুভ সন্ধিয়া ছাত্ৰ ছাত্ৰীসকল। আজি আমি বিবি ডিজিটেলৰ প্ৰথম এটি ক্লাছ 10ৰ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। এইটো হৈছে কি আমাৰ যিটো ৰৈখিক সমীকৰণ জোৰ আছে, ৰৈখিক সমীকৰণ জোৰৰ সমাধান পদ্ধতি। আমি ইতিমধ্যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকৰ বিভিন্ন ধৰণৰ মেথছৰ প্ৰব্লেম বিলাক আমি সলভ কৰিছো। আজি আমি ক্লাছ 10 নৰ সহায়ক হোৱাকৈ বিশেষকৈ ক্লাছ 10ৰ সিলেবাছৰ ওপৰত ভিত্তি কৰি আমি এই বিষয়বস্তুটো লৈছো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথমৰ পৰাই খুব মনোযোগ দি এই অংকবিলাক ভালদৰে চাবা আৰু কিবা কুৱেশ্যন এৰাইজ হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা। মই যিমান পাৰি তাৰ সমাধান দিয়াৰ কাৰণে চেষ্টা কৰিম। এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইতিমধ্যে আমাৰ ক্লাছ 10ৰ সিলেবাছত ৰৈখিক সমীকৰণ জোৰৰ সমাধান কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা আছে। তাৰ ভিতৰত আমি আজি প্ৰথম বিষয়বস্তু হিচাপে কি লৈছো, এজৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতি। ইতিমধ্যে ইয়াৰ আগত তোমালোকে যদি কিতাপখন চোৱা, ইয়াৰ আগত কি আছে, লৈখিকভাৱে সমাধান কৰা পদ্ধতি আছে। কিন্তু আমাৰ ইয়াতে অলপ সীমিত সুবিধাৰ বাবে আমি সেই বস্তুটো পিছলৈ আমি পষ্টপন কৰিছো। তাৰ আগতে আমি তোমালোকৰ সহজ হোৱাকৈ আমি কি কৰিম, ৰৈখিক সমীকৰণ জোৰৰ বীজীয় সমাধান পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আৰু এই বীজীয় সমাধান পদ্ধতিত প্ৰথম যিটো পদ্ধতি আছে, এই পদ্ধতিটো হ'ল প্ৰতিস্থাপন পদ্ধতি। ইংৰাজীত ইয়াক কি কয়, সাবস্টিটিউশন মেথড বুলি কয়, সাবস্টিটিউশন মেথড। আৰু এই সাবস্টিটিউশন মেথডৰ বিষয়ে আজি আলোচনা কৰা হ'ব। গতিকে ইয়াতে সেইকাৰণে আমি টপিকটো এনেকে লিখিছো, এজৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতি, এলজেব্ৰিক মেথডছ অফ সলভিং এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন। এতিয়া প্ৰতিস্থাপন পদ্ধতিটো কেনেকুৱা ধৰণৰ সেইটো আমি জানিব লাগিব। প্ৰতিস্থাপন পদ্ধতি, প্ৰতিস্থাপন পদ্ধতি আৰু আমাৰ ইংৰাজী টাৰ্ম বিলাক আমি মনত ৰাখিব লাগিব। প্ৰতিস্থাপন পদ্ধতি ইংৰাজীত ইয়াক কয় সাবস্টিটিউশন মেথড, সাবস্টিটিউশন মেথড বুলি কয় ইংৰাজীত ইয়াক। গতিকে এইটো কেনেহেন ধৰণৰ আমি জানিব লাগিব। সাবস্টিটিউশন মেথড মানে সাবস্টিটিউট কৰা, অৰ্থাৎ কোনোবা এটা অংশ আমি কি কৰিব লাগিব, কোনোবা এটা অংশলৈ লৈ যাব লাগিব, এনেহেন ধৰণৰ কথাটো। এইটো কেনেহেন ধৰণৰ, ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, এই পদ্ধতিটো জানাৰ কাৰণে আমি কি কৰিব লাগিব, এটা ৰৈখিক সমীকৰণ জোৰ অৰ্থাৎ এজৰ আমি ৰৈখিক সমীকৰণ আমি লব লাগিব। আৰু সেইটো আমি লৈ লৈছো, এনেকে লৈছো, আমাৰ কিতাপত আছে এইটো, তোমালোকে চাই ল'ব পাৰিবা। এইটো 7x-15y equal 7x minus 15y equal 2 আৰু এটা কি আছে, x plus 2y equal 3 আছে। এইটো হ'ল 1 নম্বৰ সমীকৰণ আৰু এইটো হ'ল কি 2 নম্বৰ সমীকৰণ। এই 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ অৰ্থাৎ ৰৈখিক সমীকৰণ জোৰ বিলাক এনেহেন ধৰণৰে হ'ব। আৰু ৰৈখিক সমীকৰণ জোৰ বুলি কওঁতে আৰু এটা কথা মই তোমালোকক ক'ব বিচাৰিছো, সেইটো হ'ল কি, ৰৈখিক সমীকৰণ বুলি কওঁতে যিবিলাক সমীকৰণৰ চলক ৰাশিৰ সৰ্বোচ্চ ঘাত 1 হয় সেইবিলাক হ'ল ৰৈখিক সমীকৰণ। আৰু ৰৈখিক সমীকৰণ জোৰ এই কাৰণে হৈছে যিহেতু দুটা সমীকৰণ ইয়াতে আছে। আৰু ইয়াতে আৰু এটা কথা আছে, ইয়াত চলক ৰাশি কেইটা আছে, যে দুটা চলক আছে, এটা x এটা y, x y। গতিকে ইয়াতে এই সমীকৰণ পদ্ধতিটোত কি হ'ব, আমি আৰু এটা কথা এড কৰি দিব লাগিব, যাতে এই দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ জোৰৰ সমাধান কৰা বীজীয় পদ্ধতি। গতিকে এই প্ৰথম পদ্ধতিটো হৈছে কি প্ৰতিস্থাপন পদ্ধতি, সেই বিষয়ে আমি এতিয়া কম। প্ৰতিস্থাপন পদ্ধতি কি কৰিব লাগে, প্ৰথম যিটো স্টেপ, এই স্টেপটো একেবাৰে সহজ। ইয়াতে 1 নম্বৰ বা 2 নম্বৰ সমীকৰণৰ পৰা আমি কি কৰিব লাগিব, এটা 3 নম্বৰ সমীকৰণ বাহিৰ কৰিব লাগিব, যিটো নেকি সমীকৰণৰ যিকোনো চলক ৰাশি এটাৰ মান আমি কি কৰিব পাৰো, উলিয়াই ল'ব পাৰো। গতিকে আমি ইয়াৰ পৰাই উলিয়াই ল'ব পাৰো, এইটো খুব সহজতে। যদি ইয়াৰ পৰা আমি উলিয়াই লওঁ, কেনেকুৱা হ'ব, যে এইটো 3 হ'ল, এইটো ইফালে গলে কি হ'ব, -2y, এইটো আমি 3 নম্বৰ সমীকৰণ বুলি ধৰি লওঁ।
গতিকে আমি 1 পালো 2 পালো 3 পালো তিনিটো কেনেকৈ পালো যে তিনি সমীকৰণটো পোৱাৰ এটা উপায় আছে সেইটো হৈছে কি হয় 1 নম্বৰ সমীকৰণ নহয় 2 নম্বৰ সমীকৰণ যিকোনো এটা সমীকৰণৰ যিটো সহজ পোৱা যায় তাৰ পৰা আমি কি কৰিম x বা y ৰ মান উলিয়াই লম আমি ইটো সহজ পাওঁ ইয়াৰ পৰা আমি x ৰ মান উলিয়াব সহজ হয় গতিকে ইটো আমি 3 নম্বৰ সমীকৰণটো এনে ধৰণে উলিয়াই লৈছো যে x ইকুৱেল কি হ'ব 3 minus twice y এইটো এতিয়া আমি কি কৰিম এই 3 নম্বৰ সমীকৰণৰ মানে মই সংক্ষেপে লিখি আছো কথাবিলাক আমি 1 নম্বৰ সমীকৰণৰ এই 3 নম্বৰ সমীকৰণৰ যেটো x ৰ মান সেইটো আমি কি কৰিম বহুৱাই লম আৰু হেতুৱে সাবস্টিটিউট কৰা বুলি কয় একত x ৰ মান বহুৱাই পাও x ৰ মান বহুৱাই পাও এনেকে আমি লিখি লব পাৰো তে একত x ৰ মান 7 x হলি 2 3 minus twice y আৰু 15 y টো আছে আগৰ পৰা আৰু ইকুৱেল টু এনেকে এইখিনি সিম্পলিফাই কৰিম আমি 7 3 গুণ 21 ইটো হ'ব 7 2 গুণ 14 y ইটো হ'ব 15y ইকুৱেল টু এতিয়া চাবা এটো মাইনাস অৰ্থাৎ 14y 15y এই দুটা যোগ কৰিলে কি হ'ব 29y মাইনাস আৰু এটো ইফালে গলে কি হ'ব -21 আৰু ইফালে +2 এটো হ'ব -29y ইকুৱেল টু কি হ'ব -19 এটো কেনসেল যেহেতু দুয়োফালে চিন একে আছে চিন দুটা কেনসেল কৰি দিব পাৰো মাইনাস মাইনাস চিন কেনসেল কৰিলো ইয়াৰ পিছত আমি যদি কি কৰো y এই যে 29 ইয়াতে পূৰণ হৈ আছে ইটো যদি ইফালে লৈ যাও তেতিয়া আমি y মানটো পাম এটো কি হ'ব এটো 29 ইফালে আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে আমি কি পালো y ৰ মান পালো y ৰ মান কি পালো 19/29 এতিয়া এই যে y ৰ মানটো পালো আমি এতে x ৰ মান উলিয়াম আমি x ৰ মান কেনেকে উলিয়াম যে আমি 3 অৰ্থাৎ 3 নম্বৰ সমীকৰণত y ৰ মান বহুৱাই আমি কি পাম x ৰ মান পাম x equal 3 minus 2 into 19/29 এইখিনি সিম্পলিফাই কৰিব লাগে এটো কি হ'ব 29 to 38 এটো কি হ'ব 29 ওপৰত 3 গুণ 27 ৰ 7 থাকিল 2 3 গুণ 6 6 8 আৰু ইফালে কি হ'ব 38 এইখিনি কি হ'ব তলত হ'ব 29 ওপৰত কি হ'ব 17 ৰ 8 গলে 9 আৰু ইফালে থাকিল কিমান 7 7 ৰ 3 গলে 4 অৰ্থাৎ 49/29 আমি কি পালো x ৰ মান পালো x ৰ মান কি পালো 49/29 আৰু y ৰ মান কি পালো 19/29 আৰু ইয়াতে আমি সৰু কৰিব নোৱাৰো যেহেতু গতিকে এইটোৱে কি হ'ব এই সমীকৰণজোৰৰ সমাধান হ'ব সমাধান মানে কি x আৰু y ৰ মান গতিকে x ৰ মান আমি কি কলো 49/29 আৰু y ৰ মান কি পালো 19/29 সমীকৰণ দুটাৰ সমাধানটো আমি এনেকেও লিখি থব পাৰো যত নেকি প্ৰথমটোৱে বুজায় x ৰ মান আৰু দ্বিতীয়টোৱে কি বুজায় y ৰ মান বুজায় এনেহেন ধৰণে আমি খুব সহজতে কি কৰি চাব পাৰো প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি কি কৰিব পাৰো এই সমীকৰণজোৰৰ সমাধান উলিয়াব পাৰো ইয়া সত্যাপন কৰি চাব পাৰি ইয়াত যিকোনো এটা সমীকৰণত যদি x আৰু y ৰ মান বহুৱাই দিও তেতিয়া কি হ'ব বাপক্ষ সমান সপক্ষ হ'ব এটো আমি প্ৰমাণ কৰিও চাব পাৰো যে উত্তৰটো শুদ্ধ হৈছে নে নাই গতিকে কথাখিনি অলপ দীঘলকে কোৱা হৈছে আসলতে ইমান দীঘল নহয় কথাখিনি যেতিয়া আমি এটা এক্সাম্পল লৈ অংকটো কৰিম তেতিয়া তোমালোকৰ আৰু বেছি এইটো বুজাত সহজ হ'ব এতিয়া আমি অংকটোৰ মাজলৈ যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি মূল বিষয়বস্তুলৈ আহিছো ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতিটো কেনেকুৱা সেই বিষয়ে অলপমান সামান্য জ্ঞান দিব তোমালোকক চেষ্টা কৰিছো এতিয়া আমি গণিতৰ যেটো অনুশীলনী 3.3 আছে তাৰে আমি প্ৰতিস্থাপন পদ্ধতিৰে কেনেকৈ সমাধান কৰে হেতু আমি প্ৰথম যেটো অংক হেতু আমি প্ৰথম অংকটো ডাইৰেক্ট আমি এতিয়া পাতি লৈছো ইয়াতে আমি এটো এতিয়া
সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে তোমালোকে মনোযোগ দি এইটো চাই ল'বা আগৰ নিচিনা একেবাৰে সহজ কেনেকৈ কৰিম চাবা ইয়াতে অংকটো কি দিয়া আছে যে সমীকৰণ জোড় কি দিয়া আছে x + y = 14 আৰু x - y = 4 এই দুটা দিয়া আছে এই দুটা সমীকৰণ জোড় এটো আমি এটা সমাধান কেনেকৈ কৰিম এই সমাধান কৰোতে প্ৰথমতে কি কৰিব লাগে লিখাটো কেনেকৈ লিখিব লাগে x + y = 14 ইটো 1 নম্বৰ বুলি ধৰি লোৱা 1 নম্বৰ সমীকৰণ আৰু x - y = 4 ইটো 2 নম্বৰ সমীকৰণ বুলি ধৰি লোৱা এতিয়া আমি 2 পৰা আমি এটা 3 নম্বৰ সমীকৰণ উলিয়াম আৰু তেতিয়া যেতিয়া আমি 2 পৰা উলিয়াম তেতিয়া 2 ইমপ্লাইজ বুলি আমি দিব পাৰো এইটো x টো x হিচাপে থাকিল এই y টো ইফালে গ'ল y টো ইফালে গ'লে কি হ'ব y টো ইয়াতে মাইনাসত আছে ইফালে গ'লে কি হ'ব প্লাস হ'ব আমি জানো সমীকৰণত এই কথাটো হয় যেতিয়া বাওফালৰ বস্তু এটা সোঁফাললৈ নিয়া যায় তেতিয়া যদি বাওফালে ই প্লাসত থাকে সোঁফালে নিলে মাইনাস হ'ব আৰু যদি বাওফালে ই মাইনাসত থাকে সোঁফালে নিলে কি হ'ব প্লাস হ'ব অৰ্থাৎ চিহ্নৰ পৰিৱৰ্তন হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব এইখিনি একেবাৰে মানে কি জেনাৰেল কনসেপ্ট এইখিনি সমীকৰণৰ ক্ষেত্ৰত এইখিনি মনত ৰাখিব লাগিব এতিয়া আমি কি পালো 3 নম্বৰ সমীকৰণ পালো x = 4 + y এতিয়া এই x ৰ মানটো অৰ্থাৎ এই যে 3 ৰ পৰা আমি x ৰ মানটো পালো এই x ৰ মানটো আমি কি কৰিম সমীকৰণ আমি কি ধৰি একত সমীকৰণ একত বহুৱাই পাও এনেকে আমি লিখি লম পিছত আমি এবিলাক সূচী কৰিব পাৰো লিখতে এবিলাক মই লাহে লাহে পৰ্যায়ক্ৰমিকভাৱে তোমালোকক দিম গতিকে x ৰ মান বহুৱাম x ৰ মানটো কি আছে 4 + y গতিকে ইয়াতে বহুৱাম একত x ৰ হলনি লিখা 4 + y এইটোৱে হল প্ৰতিস্থাপন অৰ্থাৎ x টো প্ৰতিস্থাপিত কৰিলো x ৰ মানটো এই মানটো ইয়াতে প্ৰতিস্থাপিত কৰিলো 4 + y টো প্ৰতিস্থাপিত কৰিলো এই x ৰ মানত অৰ্থাৎ x ৰ ঠাই সেইটোৱে হল প্ৰতিস্থাপন ইটো y টো আগৰ পৰাই আছে 14 হল এতিয়া এইটো কি কৰিম এই দুটা y হলি 2y আৰু এইটো 14 আৰু ইটো ইফালে প্লাসত আছে ইফালে গলে কি হ'ব মাইনাস হ'ব ইখিনি আমি কি কৰিব 14 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 10 হ'ব এইখিনি বস্তু ইয়াতে নাতে গতিকে আমি ইয়াতে লিখি লম আমি এনেকে ইয়াতে কি হ'ব এটাকে y = কি হ'ব y কি হ'ব এটা 2 ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব মই অলপ আগতে ক'লো যে চিহ্নৰ পৰিৱৰ্তন হ'ব পূৰণ হলে কি হ'ব হৰণ হ'ব দুইটো তলত আহিব এটা 2 ৰে 10 কেইবাৰ যাব 5 বাৰ গ'ল 2 ৰে 10 5 বাৰ গ'ল এতিয়া y মান পালো আমি এতিয়া আমি কি কৰিম 3 নম্বৰত y মান বহুৱা 3 সমীকৰণ 3 আমি এনেকে লিখিম সমীকৰণ 3 y ৰ মান বহুৱাই পাম y ৰ মান বহুৱাই এনেকে আমি লিখি লম সমীকৰণ 3 y ৰ মান বহুৱাই পাও গতিকে ইয়াতে কি হৈছে x = y মান কিমান যেহেতু 5 ওলাইছে গতিকে 5 টো বহুৱাই দিয়া গতিকে কিমান হল 9 হল এটা নিৰ্ণয় সমাধান কি হ'ব এটাকে নিৰ্ণয় সমাধান উত্তৰটো এনেকে লিখিব লাগে আচলতে নিৰ্ণয় সমাধান মই অলপ আগতে দিলো এনেকে ব্ৰেকেট দিও লিখিব পাৰি এনেকে লিখিলেও হ'ব বা এনেকেও লিখিব পাৰা x = 9 y = 5 এনেকেও লিখিব পাৰা গতিকে এইটোৱে মই অলপ দীঘলকে তোমালোকক কোৱা হৈছে আজি গতিকে পৰৱৰ্তী পৰ্যায়ত আমি আৰু ছুটিকে কোৱাৰ কাৰণে চেষ্টা কৰিম যেহেতু আমি ক্লাস 10 ৰ মেথছৰ আজি প্ৰথম ক্লাস লৈছো গতিকে অলপমান দীঘলীয়া ভাৱে কথাবিলাক কোৱা হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি ছুটিকে কথাবিলাক কম গতিকে তোমালোকৰ সহযোগ লাগিব তোমালোকে যদি ভালদৰে সহযোগ কৰা আমি বহুত ছুটিকে কথাবিলাক কৈ তোমালোকে বুজি পোৱাকে কম আৰু তোমালোকৰ এনেকে কোৰ্স বিলাক আগবাঢ়ি যাব গতিকে আমাৰ লগত টাচত থাকিবা এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি এই ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিবা এইখিনিয়ে আজিলৈ এৰিছো ধন্যবাদ শুভৰাত্ৰি